আৰু কিছুদিন পিছতেই 2026 আহি যাব 2026ত আমি আমাৰ লাইফটোক কিদৰে আৰু বেটাৰ ৱেত ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ কিদৰে আমি আমাৰ লাইফত ভালকৈ আগুৱাই যাব পাৰোঁ এই গোটেইখিনি বিষয় লৈ এই ভিডিঅ'ত মই 5টা বেছিক ডিছকাশ্যন কৰিম তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু চেনেলটোত যদি আপোনালোক নতুন আহিছে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব 2025ত আমি সকলোৱে নন ষ্টপ কাম কৰিলোঁ কিছুমানে জব কৰিছে কিছুমানে ব্যৱসায় কৰিছে যাৰ যিটো প্ৰফেশ্যন সেই প্ৰফেশ্যনত আমি খুবেই কাম কৰিলোঁ কিন্তু 2026 আহাৰ আগে মই ভাবোঁ আমি এটা ব্ৰেক লোৱা দৰকাৰ আছে লাইফটো যেনেকৈ আছিলে যিধৰণে গতি কৰি আছিলে তাতে আমি এটা কি কৰোঁ 2026 আহা আগে আমি এটা ব্ৰেক লৈ লওঁ দুদিন তিনিদিন যিমান দিনৰ পৰা এটা ব্ৰেক লৈ লওঁ ব্ৰেকটো লৈ আমি য'ত ভাল লাগে কোনোবা এটা জেগাত যাওঁ শান্তি পৰিৱেশত আমি গৈ বহোঁ এদিন অকলশৰে কটাওঁ বা ফেমিলিৰ লগত গ'লেও আমি ফেমিলিৰ লগত কটাওঁ গৈ এটা আমি ব্ৰেক লওঁ যে ইমান কাম কাজ কৰি অহাৰ পাছত আমাৰ মাইণ্ডবোৰ কেতিয়াবা কি হয় বিশৃংখল হৈ যায় তো সেইটো জেগাত আমি নিজকে এটা শান্তি পৰিৱেশত গৈ কিছু সময় আমি কটাওঁ নিজকে আমি সময় দিওঁ তো প্ৰথমতে 2026 আহা আগে আমি এটা কাম কৰিব লাগিব টেক এ ব্ৰেক আমি এটা ব্ৰেক লৈ লওঁ আৰু নিজকে ৰিজেনেৰেট নিজকে ৰি-এনাৰ্জি আমি কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু এটা ব্ৰেক ল'ম দুদিন তিনিদিন এটা ব্ৰেক ল'ম নতুন বছৰত নতুন কাম কৰাৰ আগতে প্ৰথমতে আমি এটা ব্ৰেক লোৱা দৰকাৰ আছে 2 নম্বৰ কামটো আমি এইটো কৰিব লাগিব আমি 2025ত যিখিনি বস্তু পালোঁ আৰু যিখিনি বস্তু হেৰুৱা বস্তুখিনিতো আমি কেতিয়াও ৰিটাৰ্ণ নাপাওঁ কিন্তু যিখিনি বস্তু আমাৰ লগত ভাল হৈছে যিকেইটা আপোনাৰ হয়তো সৰু কিছুমান সপোন হয়তো আপোনাৰ পূৰণ হৈছে তো এই গোটেই বস্তুখিনি ভাল লগা দিনবোৰৰ আপুনি এটা লিষ্ট কৰি আপুনি যিজন ভগৱানক ভাল পায় বা যাকে আপুনি বিশ্বাস কৰে আপুনি এটা গ্ৰেটিটিউড অনুভৱ কৰক যে আপোনাৰ লাইফত এইখিনি বস্তু 2025ত হ'ল আপুনি ধন্যবাদ জনাওক ওপৰৱালাক যে আপোনাৰ লাইফত এই ভাল সময়খিনি তেখেতে দিছে আৰু আপোনাৰ লগত বৰ্তমান ভাল লগা বা আপুনি বিচৰা যিখিনি মানুহ আপোনাৰ লগত আছে সেইখিনিৰ কাৰণেও আপুনি এটা গ্ৰেটিটিউড দিয়ক কাৰণ গ্ৰেটিটিউড আমি যিমান দিম সিমান আমাৰ লাইফ আৰু ভাল হৈ যাব তো গতিকে আমি আমাৰ লাইফত যিখিনি ভাল হৈছে সেই ভালখিনিক লৈ আমি গ্ৰেটিটিউড ফিল কৰিব লাগিব যে আমাৰ তাত যিখিনি আছে সেইখিনি হয়তো বহুতৰ তাতেই নাই তো গতিকে যিখিনি পাইছোঁ যিখিনি আছে সেইখিনিক লৈ আমি এটা গ্ৰেটিটিউড ফিল কৰাৰ দৰকাৰ আছে নতুন বছৰ অহাৰ লগে আমি যি কামেই কৰি আছোঁ আমাৰ কামত এটা প্লেন এণ্ড প্ৰিপাৰেশ্যন কৰা দৰকাৰ আছে যেতিয়া আমি কিবা এটা কাম প্লেনিং লৈ কৰোঁ আৰু কিবা এটা কাম প্ৰিপাৰেশ্যন লৈ আমি কৰোঁ তেনেহ'লে আমাৰ সেই কামটো ভাল হয় আমাৰ সময়ৰ সঠিক ব্যৱহাৰ হয় কাম পৰিপাতি হয় তো গতিকে যেতিয়া আপুনি 2026ত এণ্ট্ৰি কৰিব তেতিয়া আপুনি আপোনাৰ কেৰিয়াৰত কি বস্তুৱে গ্ৰোথ দিব সেই গোটেই বস্তুখিনি লৈ আপুনি এটা প্লেন কৰক প্লেনিং ৱাইজ কামখিনি কৰিবলৈ চেষ্টা কৰক প্ৰিপাৰেশ্যন কৰক যিমান নিজকে প্ৰিপেয়াৰ কৰিব সিমানে আমি আমাৰ কামত এটা ভাল পজিশ্যনত যাব পাৰিম সেইটো আমাৰ জবেই হওক বিজনেছেই হওক বা যিকোনো এটা প্ৰফেশ্যনতে আপুনি নাথাকক কিয় আপোনাৰ প্লেন এণ্ড প্ৰিপাৰেশ্যনটো বহুতেই জৰুৰী গতিকে প্লেন কৰক প্ৰিপাৰেশ্যন কৰক নিজকে আহি থকা দিনত আপোনাৰ আৰু ডেভেলপমেণ্ট হ'ব 2026ত আমি আমাৰ মানসিকতাটো আৰু বেছি কষ্ট কৰাৰ কাৰণে তৈয়াৰী কৰিব লাগিব কাৰণ আমি যিবোৰ বিচাৰোঁ বা আমাৰ যিবোৰ আশা ইচ্ছা সপোন বা দৈনন্দিন যিবোৰ আমাৰ বিষয়বস্তু সেইবোৰ পূৰণ কৰিবৰ কাৰণে আমাক বহুতো মেহনত কৰিব লাগিব বহুতো আমি কষ্ট কৰিব লাগিব কাৰণ কষ্টই এনেকুৱা এটা চাবি যিটো চাবিৰ মাধ্যমতে আপুনি যিটো বস্তু বিচাৰে পাবলৈ সেই বস্তুটোৰ মানে ধৰক যদি তলা লাগি আছে সেই তলাটো খোলাৰ চাবিটোৱে হৈছে আমাৰ হাৰ্ডৱৰ্ক তো গতিকে কেতিয়াও কষ্ট কমাই কৰিম মই নকৰিলেও হৈ যাব তো তেনেধৰণৰ মেণ্টেলিটি নাৰাখিব সদায় এটা হাৰ্ডৱৰ্ক কৰাৰ কাৰণে নিজকে তৈয়াৰী কৰিব 2026ত এই বস্তুকেইটাৰ ওপৰত আমি বেছিকৈ ধ্যান দিব লাগিব সেইটো হৈছে আমাৰ স্বাস্থ্য কাৰণ জীৱনত আমি যদি কষ্ট কৰিবলৈ হয় জীৱনটোক যদি সঠিকভাৱে এনজয়মেণ্ট কৰিবলৈ হয় তেনেহ'লে আমাক লাগিব আমাৰ স্বাস্থ্য হেল্থ ইজ ৱেল্থ যদি আমি স্বাস্থ্য ঠিক ঠাক নাৰাখোঁ তেনেহ'লে জীৱনত আমি একো বস্তুৰেই কি কৰিব নোৱাৰিম সঠিক
এনজয়মেণ্ট কৰিব নোৱাৰিম, সঠিকভাৱে লাইফটোক লিড কৰিব নোৱাৰিম। তো গতিকে আমি আমাৰ স্বাস্থ্যটো আগতে যেনেকুৱা আছিলোঁ, 2025ত মই যেনেকুৱা আছিলোঁ, বাট 2026ত মই নিজকে ট্ৰান্সফৰ্ম কৰিম, নিজকে আৰু হেল্ডি বনাম, সেই এটা টাৰ্গেট আমি ল'ব লাগিব। কাৰণ হেল্থ থাকিলেহে আপোনাৰ সকলোবোৰ থাকিব। তো গতিকে নিজৰ হেল্থটো ধ্যান দিয়াৰ কাৰণে আৰু বেছিকৈ গুৰুত্ব দিয়ক। আৰু এটা কাম আমি ষ্ট্ৰং কৰিব লাগিব, সেইটো হৈছে আমাৰ ফাইনেন্সিয়েল। আমি নিজকে যিমান ষ্ট্ৰং বনাম ফাইনেন্সিয়েলি, পইচা ইনকামৰ ক্ষেত্ৰত, সিমানেই আমাৰ বস্তুবোৰ আমাৰ সন্মুখত ইজি হৈ যাব। কিবা এটা বস্তু পাবৰ কাৰণে, কিবা এটা বস্তু ল'বৰ কাৰণে আমি সকলোৱে জানো যে আমাক পইচা লাগিব। তো গতিকে আমি ফাইনেন্সিয়েলি আমি প্লেনিং কৰিব লাগিব, এটা নিজকে পৰিকল্পনা কৰিব লাগিব যে কেনেকৈ মই মোৰ ইনকামটো বঢ়াব পাৰোঁ, কেনেকৈ এটা ছাইড ইনকামো মই ডেভেলপ কৰিব পাৰোঁ। তো গতিকে ফাইনেন্সিয়েলি ষ্ট্ৰং হোৱাটো বা ফাইনেন্সিয়েলি আপুনি গ্ৰ' কৰাটো বহুতেই প্ৰয়োজন। তো লাইফটোক যদি আমি আল্টিমেটলি এটা সঠিক জীৱন দিবলৈ হয়, সঠিক এটা লাইফ বনাবলৈ হয়, তেনেহ'লে আমি ফাইনেন্সিয়েলি ষ্ট্ৰং হ'বই লাগিব। তো গতিকে 2026ত আপুনিও যাতে আৰু বেছিকৈ ষ্ট্ৰং হয় আৰু ফাইনেন্সিয়েলি আগবাঢ়ি যায়, সেইটো ময়ো কামনা কৰিছোঁ। আৰু আমি একেলগে মিলি সকলোৱে নিজৰ লাইফটোক বেটাৰ কৰাৰ কাৰণে আমি টাৰ্গেট ল'ব লাগিব। আৰু লগতে আন কাৰোবাক যদি আমি হেল্প কৰিব পাৰোঁ, তো ডেফিনেটলি আমি তেওঁলোকক হেল্প কৰা এটা মানসিকতাও আমি ৰাখিব লাগিব। তো এইখিনি আছিলে 2026ত। মই ভাবোঁ এই পইণ্টকেইটা যদি আমি সঠিকভাৱে এপ্লাই কৰি লওঁ, তেনেহ'লে 2026 আমাৰ খুব ধুনীয়া হ'ব। তো আগতীয়াকৈ মই জনাইছোঁ আপোনাক 2026ৰ শুভকামনা। অহা বছৰ যাতে আপোনাৰ ব্যৱসায়, আপোনাৰ লাইফ সকলোবোৰ যাতে ভাল হয়, সেইটোৱে কামনা কৰিছোঁ। ধন্যবাদ।